কেবিনেটে আজি আৰু এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। যোৱা বছৰ আমি কেবিনেটত সিদ্ধান্ত লৈছিলোঁ যে মাটিৰ খাজানা অকল ডিজিটেল নিয়মত দিব পাৰিব, অৰ্থাৎ যিটো কয় প্ৰথমতে পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰিব, আধাৰ লিংক কৰিব, তাৰ পিছত তেওঁলোকে মাটিৰ খাজানাটো আফটাৰ ৰেজিষ্ট্ৰেশ্যন ডিজিটেলি দি যাব। এই ব্যৱস্থাটোৰ ফলত অসমত নথকা অসমীয়া লোকসকল উপকৃত হৈছে। কোনোবা আমেৰিকাত আছে, ইংলেণ্ডত আছে, বা কোনোবা দিল্লীত আছে, কোনোবা ৰাজস্থানত আছে। কিন্তু যিসকল দুখীয়া পৰিয়াল আছিলে, মাৰ্জিনেল ফাৰ্মাৰ্ছ, যাৰ সৰু সৰু মাটিৰ মালিক, তেওঁলোকে ডিজিটেল খাজানা দিব পৰা নাছিলে। আৰু এক প্ৰকাৰ আমাৰ অলপমান ৰাইজৰ মাজত অলপ কথা বতৰাও আৰম্ভ হৈছিলে যে বহুত দিন ধৰি আমি মাটিৰ খাজানা দিব পৰা নাই। আজি কেবিনেটে সিদ্ধান্ত লৈছে যে যোনে ডিজিটেলত দিব পাৰে দিয়ক, সেই ব্যৱস্থাটো চলি থাকক। কিন্তু ৰাজ্যৰ দুখীয়া পট্টাদাৰসকলে বা মাৰ্জিনেল পট্টাদাৰসকলে, মধ্যম বৰ্গী পৰিয়ালসকলে মাটিৰ খাজানা দিওঁতে যাতে কষ্ট নাপায়, আগৰ দৰে মৌজাদাৰে নগদ টকালৈ যি মাটিৰ খাজানা ৰিচিপ্ট দিয়াৰ যিটো ব্যৱস্থা আছিল, সেই ব্যৱস্থাও চলি থাকিব। অৰ্থাৎ এফালে আমি মেনুৱেলিও মাটিৰ খাজানা দিব পাৰিম, আৰু কোনোবা দূৰত আছে 200 টকা খাজানা আহিবৰ কাৰণে অসুবিধা, তেওঁ ডিজিটেলিও দিব পাৰিব। অৰ্থাৎ এতিয়া ডিজিটেল আৰু মেনুৱেল, কেছ পে'মেণ্ট আৰু পে'মেণ্ট, দুইটা ব্যৱস্থা আজি কেবিনেটে মুকলি কৰি দিছে। ইয়াৰ ফলত ৰাজ্যৰ ক্ষুদ্ৰ পট্টাদাৰসকল, দুখীয়া আৰু মধ্যম বৰ্গৰ পট্টাদাৰসকল উপকৃত হ'ব। আজি আমাৰ ৰাজ্যৰ কেবিনেটে আৰু এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। আপোনালোকে জানে যে এইবাৰ মিছন বসুন্ধৰাৰ আটাইতকৈ